নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰতিগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 10 মে'। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী টয়লেটৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিৰ টকা প্ৰদানক লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰি যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল স্বচ্ছ ভাৰত মিছন গ্ৰামীণ ফেজ 2 আঁচনিলৈ। তো যিসকল মানুহে এতিয়ালৈকে চৰকাৰী টয়লেট পোৱা নাই সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো আপোনালোকে বিচাৰিলে স্বচ্ছ ভাৰত মিছন গ্ৰামীণ ফেজ 2 আঁচনিৰ জৰিয়তে লাভ কৰিব পাৰিব চৰকাৰী টয়লেট। তো আপোনালোকৰ ঘৰত যদি টয়লেট নাই আৰু আপোনালোকে যদি BPL কেটেগৰীত অন্তৰ্ভুক্ত তেন্তে এইখন আঁচনিত কৰিব পাৰিব আবেদন। তো স্বচ্ছ ভাৰত মিছন গ্ৰামীণ ফেজ 2 আঁচনিত আবেদন কৰাৰ পিছত আপোনালোকে ভাৰত চৰকাৰৰ ফালৰ পৰা 12,000 টকাৰ আৰ্থিক সাহায্য লাভ কৰিব পাৰিব, আৰু সেই 12,000 টকাৰে আপোনালোকে বনাব লাগিব এখনকৈ টয়লেট। তো যিসকল মানুহে নতুনকৈ আবেদন কৰিব বিচাৰে সেইসকলে স্বচ্ছ ভাৰত মিছন গ্ৰামীণ ফেজ 2ৰ অফিচিয়েল ৱেবছাইটত প্ৰথমে ভিজিট কৰিব লাগিব। তো অফিচিয়েল ৱেবছাইটত ভিজিট কৰাৰ পিছত আপোনালোকে স্বচ্ছ ভাৰত মিছন গ্ৰামীণ ফেজ 2 আঁচনিত কৰিব পাৰিব আবেদন। তো আবেদন কৰাৰ বাবে আধাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব। তো যিসকল মানুহে নতুনকৈ আবেদন কৰিব বিচাৰে অনুগ্ৰহ কৰি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো কৃষকসকলৰ বাবে ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে কৃষকসকলৰ বাবে গুৰুত্বপূৰ্ণ ঘোষণা। ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে কিষাণ কল চেণ্টাৰক নতুনকৈ কিষাণ হেল্পলাইন চেণ্টাৰ ৰূপে ৰূপান্তৰিত কৰিছে। তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল কৃষকে খেতি বাতি কৰে সেইসকল কৃষকৰ বাবে ভাৰত চৰকাৰে মুকলি কৰিছে এক বিশেষ হেল্পলাইন নম্বৰ। লগতে আপোনালোকে এইখন হেল্পলাইন নম্বৰৰ জৰিয়তে PM কিষাণ আঁচনি সম্বন্ধেও সকলো সমস্যা কৰিব পাৰিব সমাধান। তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তাৰপিছত লিখা আছে এতিয়া কৃষকসকলে একেটা মঞ্চৰ জৰিয়তে কৃষি সম্পৰ্কীয় পৰামৰ্শ আৰু অভিযোগ নিষ্পত্তিৰ সুবিধা লাভ কৰিব পাৰিব। হেল্পলাইন নম্বৰটো হ'ল 180018015551 আৰু সেৱাৰ সময় পুৱা 6 বজাৰ পৰা ৰাতি 10 বজালৈ। তো যিসকল কৃষকে নিজৰ সমস্যাখিনি সমাধান কৰিব বিচাৰে সেইসকল কৃষকে 180018015551 এইটো হেল্পলাইন নম্বৰত ফোন কৰি PM কিষাণ আঁচনিৰ পৰা আৰম্ভ কৰি কৃষি সম্বন্ধে সকলো সমস্যা কৰিব পাৰিব সমাধান। আৰু হেল্পলাইন নম্বৰত ফোন কৰাৰ সময়সীমা ৰাতিপুৱা 6 বজাৰ পৰা ৰাতি 10 বজালৈ। তো ৰাতিপুৱা 6 বজাৰ পৰা ৰাতি 10 বজাৰ ভিতৰত কৰিব লাগিব আপোনালোকে ফোন। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসম চৰকাৰে অৰুণোদয় আঁচনিখন আৰম্ভ কৰাৰ পিছৰ পৰাই প্ৰতি মাহৰ 10 তাৰিখটো অৰুণোদয় আৰু পেঞ্চনৰ দিন হিচাপে ঘোষণা কৰিছে। তো আজি হ'ল 10 মে'। তো মহিলাসকলে যোৱা মাৰ্চ মাহত অৰুণোদয় আঁচনিৰ একেলগে 9,000কৈ টকা লাভ কৰিছিল, কিন্তু যোৱা এপ্ৰিল মাহত মহিলাসকলে অৰুণোদয় আঁচনিৰ টকা লাভ কৰা নাই। তো আজি হ'ল 10 মে'। আজি মহিলাসকলৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমাব নে নাই এই বিষয়ত কোনো অফিচিয়েল আপডেট এতিয়ালৈকে প্ৰকাশ হোৱা নাই। যেতিয়া কোনো অফিচিয়েল আপডেট প্ৰকাশ হ'ব লগে লগে নতুনকৈ ভিডিঅ' বনাই আপোনালোকক জনাই দিম। তো আজি ইমানেই। ধন্যবাদ।